মহিলাগৰাকীৰ বেমাৰ হৈছিল পেটত আৰু ডক্টৰে কাটি দিলে তাইৰ হাতখন। ভাবক কিমান দুখ লগা ঘটনা। আৰু তাৰে পিছত 50-60 জন ITBP জোৱানে পুলিচ কমিশনাৰৰ অফিচৰ বাহিৰত পুৰা বন্দুক চন্দুক লৈ ঘেৰি ধৰিছে। ঘটনাটো হৈছে কানপুৰৰ। এগৰাকী মহিলা ITBP জোৱানৰ মাতৃ আছিল। সেইগৰাকী মহিলাগৰাকীৰ কিছুদিনৰ পৰা পেটত কিবা কিবি খেলি মেলি হৈ আছিল। তাৰপিছত কৃষ্ণা ছুপাৰ স্পেচিয়েলিটি নামৰ হস্পিটেলখনত তেখেতে ট্ৰিটমেণ্ট কৰি আছিল। আৰু ডক্টৰে কি কৰিলে, তেখেতৰ অসুবিধা হৈছিল পেটত আৰু ডক্টৰে তেখেতৰ হাতখন কাটি দিলে মহিলাগৰাকীৰ। তাৰপিছত সেই ITBP জোৱানজনে মাকৰ সেই কটা হাতখন ধুনীয়াকৈ বৰফত লৈ পুলিচ কমিশনাৰৰ অফিচ গৈ পাইছে। গতিকে ইয়াৰ ওপৰত একশ্যন ল'ব লাগে, কমপ্লেইন হ'ব লাগে আৰু হস্পিটেলখনৰ ওপৰতো ভাল একশ্যন হ'ব লাগে। তাৰপিছত সেই পুলিচ কমিশনাৰজনে কমপ্লেইনটো ৰেজিষ্টাৰ কৰিলে আৰু সেই কমপ্লেইনটো CMOক দি দিলে আৰু CMOয়ে ইনভেষ্টিগেশ্যন কৰিলে। কৰাৰ পিছত একো ভাল ৰিজাল্ট নোলাল। না হস্পিটেলখনৰ ওপৰত কিবা একশ্যন ল'লে, নে এওঁলোকে কিবা ভাল ৰিজাল্ট পালে। তাৰে পিছত সেই অসন্তুষ্ট ITBP জোৱানজনে বহুত এইটোৰ পৰা সেইটো অফিচ, সেইটোৰ পৰা সেইটো অফিচত ঘূৰি থাকিলে, কিন্তু তেখেতে একো ৰিজাল্ট নাপালে। তাৰপিছত তেখেতে এই মানুহবিলাকৰ পৰা অতিষ্ঠ হৈ তেওঁলোকৰ অফিচৰ যিবিলাক অফিচাৰ আছে, তেওঁ ডিফেন্সৰ যিবিলাক অফিচাৰ আছে, তেওঁলোকক এই কথাটো অৱগত কৰাল। তাৰে পিছত 50-60 জন ITBP জোৱান পুৰা বন্দুক চন্দুক লৈ পুলিচ কমিশনাৰৰ অফিচৰ চাৰিওফালে ঘেৰি ধৰিলে আৰু বহুত ডাঙৰ ডাঙৰ অফিচাৰ আহিছে তাৰে লগত ITBPৰ। আৰু তেখেতে পুলিচ কমিশনাৰক ক'লে যে এই কেছটো ৰিইনভেষ্টিগেশ্যন কৰিব লাগে আৰু অতি সোনকালে সেই হস্পিটেলখনৰ ওপৰত উচিত একশ্যন ল'ব লাগে আৰু এই ডক্টৰজনৰ ওপৰতো ভাল ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ ভাবক আপোনালোকে কিমান ডাঙৰ ভুল কৰিছে। এজন ডক্টৰে অসুবিধা পেটতে আছিল, তাৰপিছত ডক্টৰে হাতখনে কাটি দিলে। এতিয়া ভাবক এইবিলাক মানুহ ডক্টৰ হোৱাৰ যোগ্য আছেনে? আৰু এনেকুৱা হস্পিটেলবিলাকৰ ওপৰতো একশ্যন ল'ব লাগে। কাৰণ এনেকুৱা ডক্টৰ ৰখাৰ আগতে অকণমানতো ইনভেষ্টিগেশ্যন কৰিব লাগে যে এই ডক্টৰজনৰ বেকগ্ৰাউণ্ডটো কেনেকুৱা। এতিয়া ভাবক ইমান ডাঙৰ হস্পিটেল এখনত যদি মহিলাগৰাকীৰ পেটত, এবাৰ ভাবকচোন, পেটৰ বেমাৰ, কাটিছে হাত, কিবা সম্পৰ্ক আছেনে হাত আৰু পেটৰ? ভাবকচোন। সেই ITBP জোৱানজনে বেচেৰাই না ঘৰত থাকিব পায়, তেওঁলোকে আমাৰ দেশৰ কাৰণে বৰ্ডাৰত ছিকিউৰিটি দি থাকে, বৰ্ডাৰত ডিউটি কৰি থাকে, তেওঁলোকে আমাৰ গোটেই দেশখন প্ৰটেক্ট কৰি ৰাখি আছে। আৰু তাৰে পিছত তেওঁৰ যদি পৰিয়ালটোৰে সুৰক্ষা নাই, তেতিয়াহ'লে আৰু ইয়াতকৈ লাজ লগা দুখ লগা ঘটনা আছে নেকি? এনেকুৱা ঘটনা আজিকালি বহুত হৈ আছে যে বেমাৰ হয়। যোৱাকালি শুনিছোঁ এটা ঘটনা যে মহিলাগৰাকীৰ কিডনীৰ প্ৰব্লেম আছিল বোলে, ৰাইট ছাইডৰ কিডনীটো, ডক্টৰে উলিয়াই দিছে লেফ্ট ছাইডৰ কিডনীটো। তাৰে পিছত মহিলাগৰাকী মৰি থাকিলে। তাৰপিছত কম্পেনচেশ্যনৰ কাৰণে তেখেতক বোলে মহিলাগৰাকীৰ পৰিয়ালটোক বোলে 2 কৰোৰ টকা দিছে। 2 কৰোৰ কিয় 20 কৰোৰ দিলেও সেই মহিলাগৰাকী আৰু ৰিটাৰ্ণ আহিবনে? নাহে, তাইৰ জীৱনটো খতম। গতিকে ডক্টৰবিলাকে এনেকুৱা কিয় ভুল কৰে? ডক্টৰকতো আমি ভগৱান বুলি ভাবোঁ, ডক্টৰো এটা ভগৱানৰ ৰূপ, যোনে আমাক জীৱন দান দিয়ে। এতিয়া সেই ডক্টৰে যদি এনেকুৱা কাম কৰে, গতিকে ইয়াৰ ওপৰত আপোনালোকৰ মতামত একবাৰ জনাব যে এনেকৈ হ'লে আমি হস্পিটেলত গৈ নিজকে ছেফ ফিল কৰিমনে? এবাৰ জনাব নিশ্চয় নাপাহৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বহুত বহুত ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।